আৰু এটা কথা যে বহুতে কয় যে আজিকালি মই জানো কিছুমান কথা মই লগত কিছুমান থাকে ন লগত চলি উম কয় এই যিবিলাক ধনী ঘৰৰ মানুহ তাহাঁতৰ বঢ়িয়া লাইফ ছেটেল আমি এতিয়া দুখীয়া হৈ জন্মিছো এটা কথা দুখীয়া হৈ জন্ম লোৱাটো তোমাৰ ভুল নহয় দুখীয়া হৈ মৃত্যু হোৱাটোহে তোমাৰ ভুল যে কিবা এটা কৰি কিনে মৰা সেইটোৱে কথা মই ক'লো আজি মই মানে বেলেগৰ আগত নকওঁ ক'ব আৰু বেছি জানা আৰু সেনেকুৱা টাইপত ক'ব সেইটোৱে কথা কোনোবা এজন ব্যক্তি কৈছিল যে জীৱিত ভগৱান দুটাক তুমি ভালকে ৰাখিলে হ'ল জীৱিত ভগৱান হৈছে মা দেউতা তো তেওঁলোকৰ লগত মই মোৰ মতটো কৈছো মই যদি তেওঁলোকৰ দুজনৰ লগত থাকো তো সুখটো মই বেছি পাওঁ আৰু আজিকালি এ ৰামচৰণ কন্যাস কুৰা লগত আহিব বৈজন্তী বা এ ৰামচৰণ কন্যাস কুৰা লগত আহিব বৈজন্তী বা সুভাষ আহিব দূৰত পৰাই মহেশ দেখাব বেনকুৰা যিনি দেখা মৰমী দেউতাই মোক ইমান বছৰ মোক পুহিলে ঘৰত ৰাখিলে যি উম ইচ্ছা মোক মানে যি খোজো সেইটো দিব চেষ্টা কৰিছে যিমানখিনি পাৰে আৰু সেইখিনি মানে দেউতাক যাতে সুখত ৰাখিব পাৰো মাক যাতে সুখত ৰাখিব পাৰো আৰু দেউতাই কপালৰ ঘাম মাটিত পেলাই যিখিনি মোক মানে কষ্ট কৰিছে মোৰ কাৰণে এইটো মানে বহুত বেয়া লাগে আৰু কেতিয়াবা ধৰি লওক এনেকুৱা মোৰ চিটুৱেশ্যন গৈছে লাইফটোত মাঘৰ বিহু গুচি যায় যে মই আমাৰ ঘৰত মাংস নাই এনেকুৱা টাইপত মোৰ চিটুৱেশ্যন গৈছে বহুত আগত গৈছে এতিয়া নহয় বাৰু নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো কংকন এতিয়া চাবা কিছুমান তোমালোকৰ কথা কৈছো যিখিনি অকমান ডাঙৰ বা তেওঁলোকেতো জানেই প্ৰেমৰ বিষয়ে বা তোমালোক এতিয়া সৰু সৰু বুলি কম বহুত সৰু আমাতকে বহুত সৰু তেনেস্থলত তোমালোকৰ বয়সৰ ল'ৰা ছোৱালী বিলাকে বেছিভাগ ডিপ্ৰেছনত ভোগে কেতিয়াবা এনেকুৱা হয় তোমালোকৰ নিচিনা বয়সৰ ল'ৰা ছোৱালী এনেকুৱা হয় যে প্ৰেমত কোনোবাই প্ৰতাৰণা কৰে তাৰ পাছত তেওঁলোকে সুইচাইড কৰে এনে ক্ষেত্ৰত তোমাৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় কেতিয়াবা যদি তোমাক তোমাৰ প্ৰেমিকাই প্ৰতাৰণা কৰি থৈ গুচি যায় তেতিয়াহ'লে তুমি কি কৰিবা ডাইৰেক্ট আৰু তাই জন্ম দিয়া নাই নহয় মায়েকে জন্ম দিছে মায়েকৰ কাৰণে থাক আৰু মানে কেনেকুৱা বেকাৰ হয় বহুতে চুইচাইড কৰে অমুক কৰে সেইবিলাক কৰি লাভ নাই কৈছো মই ডাইৰেক্ট কৈছো বাইদেউ আপোনাক কিবা মই নাচাও শুনব ন যে পাত বোলা বস্তুটো গুচি যোৱাৰ লগে লগে গন্ধাই কিন্তু তাৰ পিছত গন্ধটো নোহোৱাই গেলে অলপ ভাল লাগে যে ভাই গেছি দে গন্ধটো প্ৰেমটো এনে আন তাই গেছি তাইক যাবা দি হয় না নাই তাতকে ভাল আহিব কিবা এটা বস্তু আহিব এনেকুৱা টাইপৰ গেছি যাবা দে বা দে না খুব ধুনীয়াকে হৈছে বেয়া বস্তু যাব লাগে আৰু আকৌ ভালটো আহিব নহয় তেতিয়াহে বেয়া বস্তুটো গুচি গলেহে ভাল হৈ যাব এনো ভগৱানে বেয়া বস্তুবিলাক জীৱনৰ পৰা আঁতৰাই দিয়ে মানে শিকে নি থাকে তোমাক ভাল জেগাত লাগি আচলতে খুব ধুনীয়াকৈ বুজাই দিলে আচলতে আমাৰ কাৰোবাৰ কাৰণে আমাৰ জীৱন ধ্বংস কৰা অধিকাৰ নাই কাৰণ আমাক জন্ম দিছে মা আৰু দেউতাই আৰু এটা কথা যে বহুতে কয় যে মই আজিকালি মই জানো কিছুমান কথা মই লগত কিছুমান থাকে ন লগত চলি কয় এই যিবিলাক ধনী ঘৰৰ মানুহ তাহাঁতৰ বঢ়িয়া লাইফ ছেটেল আমি এতিয়া দুখীয়া হৈ জন্মিছো এটা কথা দুখীয়া হৈ জন্ম লোৱাটো তোমাৰ ভুল নহয় দুখীয়া হৈ মৃত্যু হোৱাটোহে তোমাৰ ভুল যে কিবা এটা কৰি কিনে মৰা সেইটোৱে কথা মই ক'লো আজি মই মানে বেলেগৰ আগত নকওঁ ক'ব আৰু বেছি জানা আৰু সেনেকুৱা টাইপত ক'ব সেইটোৱে কথা আমাৰ বুঢ়াচ কছৰ কিবা স্মৃতি মনত আছে নেকি তুমিতো বহুত জমনি বহুত কাম কৰি থাকা বহুত আৰু যিখিনি সময় পৰা তোমাৰ এতিয়া বৰ্তমান সময়লৈকে কি স্মৃতি মনত আছে যিটো তোমাৰ মনত পৰি থাকে কল লব লাগে মনত পৰছি মানে মোৰ কেনেকুৱা আগতে আৰু ইউটিউব চিউটিউব নকৰাতে মোৰ লগৰ এটা আছিল শান্তনু তাৰ নাম এনে আমি হাবাং বুলি মাতো তাক তাৰ এখন ৰেঞ্জাৰ চাইকেল আছিল সেইখন চাইকেল ৰাঙাকে আছিল আমি এখন মনত মানে 4জন মান উঠোৱা আৰু মাজে মাজে সি মই তাতে এখন দিনত বিৰাট লগ আছিলো আৰু ইটা অলপ ফাটছি বাৰু বাকী আগতে সি মই তাতে ৰাঙা চাইকেল এখনত মানে ফুৰবা গৈছিলো ফুৰবা যাই তেতিয়া এখন দোকানত ৰখিলো আমি এখন দোকানত মানে আমাৰ পৰা কাষৰে এখন দোকানত ৰখি তাহাঁতৰ এটা ধুনীয়া ছোৱালী আছে ছোৱালীটোক মানে সি আৰু মই সদায় চাবা যাওঁ মানে কিবা এটা লওঁ এনে ৰখি থাকো তাই দোকানো কাইলি আমি যাওঁ এইটো বস্তু দে এনেকে যাই থাকিলো তাৰপিছত মায়া কলে আহিল তাহাঁতত একদিন এনেকে মানে ভালকে কথা পাতিলো কৰি ভাল খবৰ আছো এনেকে মানে যাওঁ আৰু গধূলি টাইম কিনে সাতটা মানত আৰু সাতটা নহয় মিছা কলে প্ৰায় তেতিয়া সৰু আছিলো মই 4টা মানত যাওঁ তেতিয়া অলপ গধূলিছে 4টা মানত যাওঁ 4টা মানত যোৱাৰ পিছত এদিন এনেকে চলি থাকিল একদিন আমাৰ সদ্দু তাই পিছা কৰিছে মানে চাইকেলত মোৰ একে পুৰা পাগৰি মাৰিলে আমি বহি আছো পিছা কৰাতে তেতিয়া আৰু মোক আৰু আপিলক ক'লে আৰু ঘৰততো আৰু মই পিছৰ খিনি গমেই পাইছি ঘৰত কি হব দেখা পাইছি সদ্দু তাই কৈছো চাইকেল যো ই উৰাই মাৰছি সদ্দু তাই পিছে খেদি গম নাপলা সদ্দু তাই আহি কিনে কিবা ঘৰতে ক'লে নেকি মানে ঘৰত আহিছো বঢ়িয়াকে কোনো একো কোৱা নাই মোক বাবু গাটো ধুইবা মই এনেকে উঠছো মই মানে তেতিয়া সৰু আৰু ইমানো ডাঙৰ নহয় মোক মানে লাংটা কৰছি লাংটা কৰি কিনে মায়ে আৰু এটা একডাল গাছ আছিল নাৰিকলৰ আমাৰ আগত এনেকে এইটো মচনত বান্ধি কিনে চব মানুহ আহিছি আমাৰ চবে কিছুমানে ভিডিঅ' কৰিছি আৰু মাৰছে পুৰা সেনেকুৱা টাইপৰ ছোৱালী চাবলৈ মাৰ খালে মাৰ খাইছো মানে তাৰ ছোৱালীৰ ঘৰৰ মাৰ খাব লাগিছিল আমাৰ আপাৰ ঘৰৰ মাৰ খালো
আৰু এতিয়া দিম আমি ৰামধেনু মানে লৈ আহ গেছি ডাইৰেক্ট এতিয়া দিম কাশ্মীৰী মিৰ্চ আমি 2 চামুচ দিম মানে ডাইৰেক্ট যাই সিঙ্গেল ইয়াৰ আৰু হয় আমি হালধি আৰু হয় বাইদেউ হালধি দি আছে হালধি আৰু কাশ্মীৰী মিৰ্চটো দিলি মানে আঞ্জাৰ কালাৰটো বঢ়িয়াকে উঠে বাইদেউ ন বঢ়িয়া 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 তাৰপিছত আমি দিম মছলাটো নামবিলাক জানে মই নকওঁ আৰু ইফালে হেল্পাৰে লৰাই দিও আৰু এতিয়া আমি দিম মাংস যাৰ কাৰণে আমি অপেক্ষা কৰি আছিলো তেতিয়াৰ পৰাই পিছে আমাৰ কংকনক কেনেকুৱা ছোৱালী ভাল লাগে বা আজিকালি খুব ভাইৰেল হৈছে কোনোবা বোলে কিবা ছোৱালী ল'ৰা ভাল লাগে কাৰোবাৰ কিবা ভাল লাগে আমাৰ কংকনৰ বা কেনেকুৱা ছোৱালী ভাল লাগে মানে মোৰ কলা ছোৱালী ভাল লাগে হা আৰু মদ খোৱা যিবিলাক ছোৱালী থাকে বুকুত টেটু থাকে সেইবিলাক ছোৱালীক ভাল লাগে আৰু নখবিলাক যাৰ দীঘল সেইবিলাক ছোৱালী ভাল লাগে আৰু বগা মোৰ ভাল নালাগে বগা আপোনাকো ভাল লগা নাই মোক কলা লাগে অনলি কলাই প্ৰাণ বাকি যি কি নহওক এনে ধেমালি কৰিছো আমি সেই বাইদেউটোক চাই আপোনালোকে চিৰিয়াছলি নলব চব মানুহে মই এতিয়া দুটামান চলি মই জৰা লাগি আছো বৰ্তমান আমাৰ যিবিলাক কলা অন্তৰ সভাপতি মোক পাচ্ছি পৰিদিনা এইটো ভিডিঅ' যোৱাৰ পিছত চব কলা লগ লাগে আমি তেওঁৰ ওচৰত লৈ যাম তেওঁক চিলেক্ট কৰিব দিম কোনটো লাগিব এনে তামচা করছো বাকি ছোৱালী মানে কি মৰম মোক করবা নাগে মৰম আমাৰ পৰিয়ালক করলি হল এনেকুৱাই হলে হল কংকনে যে এটা গান গাইছিলা ভাইৰেল কিবা মেখেলাৰ কিবা এনেকুৱা গান এটা গাইছিলে যে আগতে সেই গানটো মানে অকমান শুনিব বিচাৰিম আৰু লগতে সেইটো তোমাৰ কেনেকৈ আইডিয়া আহিছিলে এইটো গানটো বনাবলে আচ্ছা আচ্ছা মানে সেইখিনি টাইমত আমাৰ যাতে মানে মই কি বুলি কওঁ এতিয়া মানে আহে আৰু মানে কিবা মানে এনে খুজিব আহে আৰু মানুহ এটা আমাৰ খাজাৰা বুলি কৈছিল আমাৰ ওচৰতে খাজালাত নাম কিবা পংকজ আছিল তেওঁ নাগৰান নাম গায় মানুহ ঘৰে ঘৰে যায় আমাৰ আৰু চিনাকি আছিল চব আৰু মাজতে মানুহটো না মই কি কৰিলো মানুহটোৰ গানটো মই শুনি আছো একদিন মানে আহে আৰু সপ্তাহত আমাৰ তাতে 3 দিন মান আহিলি সময় যত কি নহওক আমাৰ বেলচৰত আহিলি মই গানটো গাই আৰু সেইটো গানে গাই মই গাবা দিওঁ মানে শুনিতে মুখস্থ হৈ গ'ল এদিন মুখস্থ হোৱাৰ পিছত মানে তেনেকে ক'লে আৰু কি ক'ম যি আছে গানটো মাৰি দিম মই নাজানো যে গান এটাত যে ইমান চাপোৰ্ট পাম তেনেকুৱা টাইপত আৰু মাছত গানটো গাই দিলো গানটো গাম নেকি অলপ গানটো মানে আগৰ সুৰত দৰে নবৌ মানে টেংটিঙা পাবা হা সত্ৰী মুনিৰ ভাইজান ও নাম অনুভূয়া সেই বুলি পত্নীয়ে স্বামী দেৱক ঐ শুনছি না মই গা ধুব যাওঁ আপুনি মেখলাখন লৈ আহিব দিয়ক গা ধুম বুলি তাই পালে পানীৰ গাতে তাৰপিছত তাই কি কৰি জানে পানীখিনি চুই আজি ইমান ঠাণ্ডা কতনো গা ধুবি গা ধুম বুলি তাই ঘৰত গুচি যায় ঘৰত যাই তাই কি জানে ভৰিৰ পৰা মূৰলৈ তাই মিঠাতেল ঘুহে গিৰিয়কে ভাবে তাই সদায় গা ধুৱে আৰু এটা আছে মই কালি মাদি সাথে কৈ দিম আকচল গাখীৰত 2 চল পানী মানাই মাৰা তিৰি দুটা খাপাই নিলাক বিচাৰ কৰো আমি বাটৰ মাজত পৰি আছে চিৰা মেখলাৰ কানি না কান দিবি মাইনে উতে তাইছিল বনাই আচলতে কি জানেনে ইমান ধুনীয়াকে মানে বস্তুখিনি আয়ত্ত কৰে আৰু কিবা ধুনীয়াকে আচলতে এই যান্ত্ৰিকময় সময়খিনিত আমি হাঁহিবলৈ পাহৰি গৈছো নহয়নে এতিয়া তুমি যিকন গাই মোক যিখিনি হহুৱালা হয়তো মই আজি বহুত দিন ধৰি মই ইমান এনেকে খোলাকে হহা নাই কিন্তু যিটো আমি পাহৰি গৈছো হাঁহিবলৈ আমি আচলতে টকা পইচা আমি সংসাৰ এনেকে দৌৰি ফুৰিছো কিন্তু মাজতে যদি ৰৈ আমি যদি এনেকৈ অকনমান হাঁহি লওঁ আচলতে আমাৰ বেমাৰ আজাৰো দূৰ হ'ব আৰু আমাৰ টেনচন বিলাকো দূৰ হ'ব আৰু এটা কৈছো অকমান দেৰিকে আৰু এটা বেলেগ গান নাম গাম মানে নতুনকে এটা বেলেগ গাম মানে আমাৰ দাদা এটা মানে তেখেত পাঠকে তেখেতৰ তো হুলমন নহয় নতুনকে গাম মানে যিবিলাক পাঠক পাঠিকে আছে না তেওঁলোকৰ ওপৰত মানে মিলাই গানটো আছে হয় নেকি সেইটো মই গাম অকমান দেৰিকে আচলতে মানুহবোৰ আজিকালি খুব সুখী নহয় প্ৰত্যেক ক্ষেত্ৰত কিবা নহয় কিবা এটা দুখ লৈ মানুহে ঘূৰি ফুৰে বা মোৰ এইটো নাই সেইটো নাই বা আচলতে মানুহ
সুখী হৈ থাকিবলৈ কি লাগে তোমাৰ মতে সুখী হৈ থাকিবলৈ কি লাগে সুখী হৈ থাকিবলৈ এটা ভাল মন লাগিব প্ৰথম মনটো লৈহে তুমি মনটো যেতিয়া সুখ কৰিব পাৰিছা তেতিয়া তুমি সুখী থাকিব পাৰিবা আজিকালি টকা পইচাই সুখ দিয়ে টকাই সুখ দিয়ে এইটো মিছা উম, কথা নহয় টকাই তোমাক বহুতখিনি সুখ দিব হয় কিন্তু সেই টকাখিনি যদি তুমি ভাল কামত খটুৱাব পাৰিছা নিশ্চয় এখিনি সুখ পাবা উম, এই টকাখিনি অহাৰ পিছত এতিয়া ধৰি লোৱা যিবিলাক মানে তলৰ মানে ফেমিলি মানে উম, টকাখিনি অহাৰ পিছত মানে সেইজন ব্যক্তিক পাহৰি নাযাবা যিজনে তোমাক জন্ম দিছিল আৰু কোনোবা এজন ব্যক্তি কৈছিল যে জীৱিত ভগৱান দুটাক তুমি ভালকে ৰাখিলে হ'ল জীৱিত ভগৱান হৈছে মা দেউতা তো তেওঁলোকৰ লগত মই মোৰ মতটো কৈছো মই যদি তেওঁলোকৰ দুজনৰ লগত থাকো তো সুখটো মই বেছি পাওঁ আৰু মানে আজিকালি মানে কেনেকুৱা আমাৰ দৰে ল'ৰাখিনি ছোৱালীটো নাজানো ছোৱালীৰ লগত বেছি ফ্ৰেণ্ডছ নাই তো উম, এনেকুৱা টাইপত ধৰি লওক মাকে মানে যদি ভাতটোও খাব কয় আজিকালি ল'ৰা ছোৱালী মানে গালিটো মুখত থাকে তাত অনিতাই অমুক তমুক এনেকৈ মানে গালিটো পাৰে বা বহুত দেখিছো মোৰ উম, লগৰ ছোৱালী বহুত আছে উম, কিন্তু যিজনে জন্ম দিছি ন তেখেতক মানে জীয়াই থকাতে সন্মান কৰিব লাগে মৰি যোৱাৰ পিছত তুমি সেই ফোনটোও নাপা সেই মাটোও নাপা তোমাক যে ভাত খাব মাতিছিল তো ৰিকুৱেষ্ট মই মানে মা দেউতাক তোমালোকে ভাল ব্যৱহাৰ কৰা বেয়া নকবা আৰু তেওঁলোকে দুখ পায় ক'ব নোৱাৰে তোমালোকৰ আগত এতিয়া চোৱা তুমি ছচিয়েল মিডিয়া যদিও তুমি আজিকালি অকমান কমকে চলোৱা আচ্ছা। তথাপিতো তুমি যেতিয়া তুমি ভালকে কামখিনি কৰি আছিলা এতিয়াও কৰি আছা উম, উম। তো বেয়া কমেন্ট আহে নে কেতিয়াবা আৰু বেয়া কমেন্ট আহিলে তুমি কেনেদৰে গ্ৰহণ কৰা বেয়া কমেন্ট আহিলে মানে প্ৰথম কেইদিন মানে একদম বেয়া লাগিছিল আৰু মানে এতিয়া উম, যেতিয়া অলপ বুজি পালো যে কমেন্টটোক চাম সন্মান কৰো ৰেচপেক্ট কৰো তেওঁ যিটো কথা কৈ ভাল কৰিব চেষ্টা কৰো উম, আৰু কিছুমান এনেকুৱা আছে যে ডাইৰেক্ট গালি পাৰে আৰু ডাইৰেক্ট অ', গালি পাৰে আজিকালি মই কিছুমান মই পাইছো বহুতে পালে উম, যে কি কৰি আছা অমুক কৰি আছা তমুক কৰি আছা এইবিলাক আৰু বহুতে এনেকুৱা টাইপত তো সেইবিলাকক মানে বেছি গুৰুত্ব দি লাভ নাই গুৰুত্ব তুমি মেছেজটোক সন্মান কৰিব লাগিব তুমি যে এখেতে যে মোক বহুমূলীয়া টাইমখিনি দি মোক যে মেছেজটো কৰিব পাইছি তাৰে কাৰণে তেখেতক ধন্যবাদ তো এইটোৱে আৰু মই সেনেকুৱা নাভাবো যে তেওঁ এতিয়া মেছেজ দিয়া বুলি মই ডাউন কৰি যাম কথাটো এনেকুৱা এনেকুৱা টাইপত আৰু আৰু এতিয়া দিম চালু চালু বস্তুটো জীৱনৰ আলু এই যে তুমি যে শায়ৰী বিলাক বনোৱা হয় সকলোৱে শায়ৰী বনাব নোৱাৰে ময়ো নোৱাৰো ষ্টাইলত তুমি কেনেকে বনোৱা শায়ৰী বিলাক ইমান ধুনীয়া ধুনীয়া শায়ৰী হেৰি বিলাক মানে কেনেকে আহে মানে মনলে মনলে মানে ধৰি লওক আপুনি যেতিয়া মই মতটো কৈছো আৰু মোৰ যেতিয়া মনত আহে আৰু অ ধৰি লওক এতিয়া মই আৰু মানে অলপ মোবাইল চবাইল লিপটো অ লিপিতলি মই মানে অলপ যদি ৰেষ্ট লওঁ অ মানে শু আৰু শোৱাৰ টাইমত ৰাতিহে মনত পৰে অ দিনত নাই আৰু তো এনেকুৱা টাইপত এনেকে কিবা ভাব যায় ন এনেকে গেলো যে বাইদেউ তাকে গেলো এনেকে কিবা এটা মিলি যায় আৰু অ পুতুককে মিলি যোৱাৰ লগে লগে হৈ যায় আৰু এনেকৈ বহুত চাইৰি আছে মই দুটামান কৈ দিছো উম আপুনি বেয়া নাপাব অলপ গাত লাগবা পাৰে অ হ'ব নদী পাৰৰ কন্যাবালা তাতে পৰে হুদু বাবা দিব নদী পাৰৰ কন্যাবালা তাতে পৰে হুদু বা 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 আমি ভাই নাজনা চলি বোৱাৰীকে লাইন মাৰো ও মাই গড চেচ মোক নেখেদিলেহে ৰক্ষা আৰু একো নাই বাকী আৰু এটা দিম এইটো আৰু চৰ মাৰিলেও মাৰিলাক যি মাৰিলেও মাৰিলাক চাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেল বাপৰে নামাৰো দেই ইমান ধুনীয়া বুঢ়া স্কচটো কিয় চেনেল মাৰিম পাই আৰু কম উম আৰু আছে ধৰি লওক গুৱাহাটীত ট্ৰাফিক বাবাটো দিব গুৱাহাটীত ট্ৰাফিক জাম বা 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 গুৱাহাটীত ট্ৰাফিক জাম বতৰত বা খাবা আম তই ভাল নাপলি কি হ'ল জখনি জীয়াক তোতকৈ ঠৌগা আপি পাম উ পাব পাব কিয় নাপাব তাতকে ঠগাপি পাব হয়নে আৰু আছে মচুৰ দালি সেই মচুৰ দালি মানে আপিটো কৈছো আৰু আপিটো যোনটো নাম আপোনালোকে নিজে ভাবি ল'ব পাৰে এক্স ৱাই জেড মচুৰ দালি উফ কিয়া মোক ঠগালি উফ এতিয়া মোক 4-5খন গাড়ী এতিয়া আইও কিন্তু নকপি তই জখনি জীয়াক মোক ভাল পাং বুলি আইও পালে এতিয়াই পোৱা পিছত লাভ নহব ন নাই নালগে ইটো নালগে মই নমস্কাৰ নমস্কাৰ নেকি সেইটো ফালৰ পৰা সেইটো মই মানে প্ৰেমক সন্মান কৰো মোক কিন্তু নালগে সেইটো চেপ্টাৰ পৰা আঁতৰিছা নেকি উম আঁতৰিছো বহুত দূৰ বিশ্ৰী নাপে বাংলাদেশ মাংস লাগা পজিশ্যনতে গম পাব কিমান ডাঙৰ ৰান্ধনী কংকন আজিকালি মানুহৰ জীৱন ৰথৰ চকৰিৰ নিচিনা ঘূৰে এতিয়া বোলে এইখিনিত আছে আকৌ ঘূৰি সিফালে পাই গ'লগে তুমি দেখিছাই আজি এনেকুৱা অৱস্থা থাকে ছচিয়েল মিডিয়াই উঠাই কেতিয়াবা বহুত ওপৰলৈ লৈ গুচি যায় তেনেকুৱা মানুহ দেখিছা হঠাৎ যদি তুমি ধনী হৈ যোৱা হঠাৎ তোমাৰ হাতলৈ বহুত পইচা আহিলে তেতিয়া তুমি কি কৰিবা পোনপ্ৰথমে কি কৰিবা তুমি ফাৰ্ষ্ট পইচাটোক সন্মান কৰিম ৰেচপেক্ট কৰি মই জানাত যে দেউতাই মোক ইমান বছৰ মোক পুহিলে ঘৰত ৰাখিলে যি ইচ্ছা মোক মানে যি খোজো সেইটো দিব চেষ্টা কৰিছে যিমানখিনি পাৰে আৰু সেইখিনি মানে দেউতাক যাতে সুখত ৰাখিব পাৰো মাক যাতে সুখত ৰাখিব পাৰো আৰু
দেউতাই কপালৰ ঘাম মাটিত পেলাই যিখিনি মোক মানে কষ্ট কৰিছে মোৰ কাৰণে এইটো মানে বহুত বেয়া লাগে আৰু কেতিয়াবা ধৰি লওক এনেকুৱা মোৰ চিটুৱেশ্যন গৈছে লাইফটোত মাঘৰ বিহু গুচি যায় যে মই আমাৰ ঘৰত মাংস নাই এনেকুৱা টাইপত মোৰ চিটুৱেশ্যন গৈছে বহুত আগত গৈছে এতিয়া নহয় বাৰু তেতিয়া আমাৰ ফাৰ্ষ্ট দেউতাই প্ৰথম চলাইছিল ঠেলা চলাইছিল এতিয়া বাৰু ঠেলাখন নাই তাৰপিছত এতিয়া দেউতাই হাজিৰা কামৰা কৰে কাৰণ আজিকালি সকল ই ৰিক্সা হৈ গৈছে ন সেইটো কাৰণত ঠেলাৰ কোনো এতিয়া সেনে কিমান এটা কাম নাই আৰু সেই গতিকে ই ৰিক্সাতে আজিকালি মানুহ বহুত বস্তু কিনি লৈ যায় গতিকে দেউতাই ঠেলাখন বিক্ৰী কৰি দিলে বিক্ৰী কৰি দি হাজিৰা কামৰা কৰি আছে আৰু এনেকুৱাকে আৰু বেয়া লাগে মনটোত ভাবিলে আৰু ধৰি লওক পইচাটো পালো মা দেউতাক প্ৰথম মই সুখী ৰাখিব লাগিব যিহেতু তেখেতে মোক ইমান ধুনীয়া এটা জীৱন দিছে তো তেওঁলোকক সুখী ৰখাটো মোৰ কৰ্তব্য আৰু ধৰি লওক আমাৰ দৰে যিবিলাক আমাৰ গাঁৱতে হওক অঞ্চলটোতে হওক এনেকুৱা মানুহ আছে আৰু তেখেতক সকলোকে সহায় কৰাটো মোৰ দায়িত্ব হ'ব সেইটোৱে কথা আৰু চব আৰু মিলি জুলি ভালকে চলিব পাৰিলে হ'ল আৰু ভগৱানে এইখিনি কৰি দিলে খুব ধুনীয়া ক'লে আচলতে দেউতাকে বহুত কষ্টৰে আচলতে ল'ৰাটো ইমান ডাঙৰ কৰিছে আচলতে মাক দেউতাকৰ কাৰণে তেওঁ প্ৰথমে কৰিব যিহেতু সিজিব লাগিব পানীয়ে প্ৰাণ অলপ দিম মানে জল খাব লাগব না তাকলে আৰু লাগব নে আমাৰ কংকনৰ আচলতে নাম শুনি আপোনালোকে নিশ্চয় ভাল পাব মোৰ যিহেতু বহুত বেছি ভাল লাগিছে আৰু মোৰ হাঁহি পেটত বিষাই গ'ল আৰু মোৰ সঁচাকে বহুত মানে বহুত দিনৰ পৰা বহুত বেছি খোলাকে হাঁহিলো সেইটো কাৰণে মই নাম আৰু শুনিব বিচাৰিম আৰু এ বনিহান অ নাম চাবা যাবি যাম কোন আহিবনো অ নাজনা নাজানো নহয় তেতিয়াহ'লে শুন এ ৰামচৰণ কন্যাচকুৰা লগত আহিব বৈজন্তী বা এ ৰামচৰণ কন্যাচকুৰা লগত আহিব বৈজন্তী বা সুভাষ আহিব দূৰত পৰাই মহেশ দেখাব বেনকুৰা যিনি দেখা মৰমী আৰু আহিব কৰিশ্মা যিনি দেখা মৰমী আৰু আহিব কৰিশ্মা তো এনেকুৱা টাইপৰ অলপ এনেই দিছো গুণগুণাই বহুত ভাল লাগিছে আৰু কিবা মনত আছে নেকি নাম মনত মানে নাম সেনেকে মনত নাই আৰু এটা গাই দিছো টাং 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 মই গুৱাহাটী যাম টাং 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 লগত চলি গেছি মাই মোবাইল চি টাং 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 মটৰ চাইকেল লৈ মাই ঘৰক আইছি টাং 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 সুখৰ বন্ধু দামা দামী দুখৰ বন্ধু নাই গোটেই বছৰ গেল নাই অলপ পাৰিছো পিছত কেনেকছিলি সঁচাকে একদম যদিও মানে জমনি কিন্তু তাৰ মাজত কিবা এটা লুকাই আছে কথাটো আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে কংকনে যিহেতু চাইৰি পটককে একদম মনত পেলাই থাকে আৰু হঠাতে কৈও দিব পাৰে সেইটো কাৰণে কংকনৰ পৰা মই লাষ্ট এটা চাইৰি শুনিব বিচাৰিম চাইৰি মানে এনেকুৱা টাইপত অলপ ভাবা লাগব ভাবিলেও ধৰি লওক এনেকুৱা কৈছো যে ছোৱালীটোৱে মানে ইটা মানে ধৰি লওক মই কৈ দিছো বুজাই দিছো মানে এইটো চাইৰি নহ'বও পাৰে এনে অলপ মানে লাইনটো বুজাই দিছো ছোৱালীটো ক'লা এতিয়া মই তোক ভাল নাপাওঁ যিহেতু মই এতিয়া তোৰ লগত থাকিব নোৱাৰো মানে নানকে যেতিয়া দিব আহিলো চেলুন কাটিলো চুলি আহিলো চেলুন কাটিলো চুলি তইতো কৈছিলি জখনি জীয়াক প্ৰথম মোক ভাল পাং বুলি আনকে ধৰি লওক সেনা আনকে ডাইৰেক্ট আৰু ওলাব নোৱাৰি ঘুমাব লাগিব অলপ তাৰপিছত ওলাব আৰু আছে ৰ'ব গছৰ আগত কাউৰীৰ বাট কুলিয়ে কণী পাৰে গছৰ আগত কাউৰীৰ বাট কুলিয়ে কণী পাৰে চেনি খোৱা বোৱাৰী পাই ফেচবুকত লাইন মাৰে চেনি খুৱাই বোৱাৰী সোপাই ফেচবুকত লাইন মাৰে ফেচবুকত আৰু এটা আছে ভাল 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 মনত পৰিছে ধৰি লওক আজিকালি মানে লাইনৰ বিলৰ ওপৰত আছে এইটো আহিলো ৱেন শ্বপ খুলিলো বিয়েৰো চিল আহিলো ৱেন শ্বপ খুলিলো বিয়েৰো চিল অহাৰ পৰা আৰু তিৰি ফোন কৰিছি ঐ দিলাক না লাইনৰ বিল ক'ৰ পৰা যে কি উলিয়াই ইমান ধুনীয়া ধুনীয়া চাইৰি বনাব পাৰে আচলতে আমি আচলতে য'ত ভাবি নাপাওঁ সি পটককে উলিয়াই পেলাই খুব ধুনীয়াকে তুমি আশা কৰিছো কংকনে এনেকৈ আগবাঢ়ি যাব আৰু সকলো দৰ্শকে কংকনক আচলতে মানে কংকন ওৰফে মানে বুঢ়া স্কচক আকৌ আগৰ দৰে এই আগতে যে প্ৰথম তুমি তোমাক যেনেকে আঁকোৱালি লৈছিলে ঠিক তেনেদৰে আঁকোৱালি ল'ব আৰু লগতে কংকন আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব আচলতে বুঢ়া স্কচক আপোনালোকে এনেকে সহায় কৰি যাব তাৰো মন ঘৰখনৰ লগতে আৰু 10জনক আগুৱাই নিয়াটো তো আপোনালোকৰ মানে আশীৰ্বাদৰ অবিহনে সেইটো কেতিয়াও সম্ভৱ নহয় তো সহায় কৰিব আপোনালোকে আৰু শেষত মই সুধিব বিচাৰিছো
পাকঘৰৰ অভিজ্ঞতাৰ বিষয়ে আৰু পাকঘৰত আহি তোমাৰ কেনেকুৱা লাগিছে? পাকঘৰত আহি মোৰ বহুত বেছি ভাল লাগিছে। এটা মানে ভাল এটা গাঁৱলীয়া পৰিৱেশ, মানে ধৰি লওক লাইট চাইট বিলাক নিদিলি যদি সেই থলো হয়, কি আছিল চাকি তাকি থলো হয়, আগৰ পুৰণা সেনা এনে হৈ গেলা হয়। বাকী বহুত ভাল লাগিছে আহি কিনে। বাকী একচুৱেলি মই এটা কথা কওঁ যে আজিকালি বহুত থাকে হিৰো হিৰইন বহুত থাকে, হয়। তাহাঁতে কেমেৰাত উঠে, আৰু যোনে মানে কেমেৰাত নুঠে, কেমেৰাৰ আঁৰত থাকে, সেইজনে হৈছে প্ৰত্যেকটো মানে মেইন মানুহ। তেওঁৰ কাৰণে এটা আমি হাত চাপৰি দিব লাগিব। তেওঁৰ অবিহনে এইখিনি কেতিয়াও সম্ভৱ তেওঁৰ নহয়। অবিহনে এইটো সম্ভৱ নহয়, আৰু তেওঁক আমি সন্মান কৰিব লাগিব তেওঁক, কাৰণ তেওঁ যিহেতু আজি কেমেৰাটো ধৰিছে, এই গতিকে আজি আমাৰ ভিডিঅ'টো ওলছি, সেই গতিকে আমাৰ ঋতুক চেলুট দিছো দেই। খুব ভাল লাগিছে আচলতে। সি যদিও সৰু হৈ আছে, সি এতিয়া লাহে লাহে আচলতে মানে মানুহটো বুজা হৈ আহিছে, বুজি পোৱা হৈ আহিছে, আৰু বহুত ভাল ভাল কাম কৰি যাব। আৰু আমি খুব ধুনীয়া মাংস আচলতে বনাইছে, আপোনালোকে অকণমান ৰ'ব, খাই কৈ আছো। আচলতে আমাৰ বুঢ়াই কৈছে কেনেকুৱা আঞ্জা বনাইছে। মানে বিয়া পাতলি মানে খুৱাব পাৰিম না নৰিম? এতিয়া মই ৰিজাল্টটো দি আছো, অকণমান ৰ'ব। আজি পাকঘৰৰ মজিয়াত আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলো, আৰু এয়া খুব ধুনীয়া এয়া মাটন বনাইছে, আৰু খাই আপোনালোকক জনাই আছো কেনেকুৱা লাগিছে। আপোনালোকক সদায় লোভে লগাই থাকো মই, উপায় নাই আৰু জানিছানে। এই আৰু এনা নিচি এটা যে ভাইৰেল আছে, এতিয়া আমি খাম আপোনালোকে চাওক। কেনেকে আছিলে কথাটো? নহয়, এটা আমি খাম, এতিয়া আমি খাম আপোনালোকে চাওক। তো ময়ো চাওঁ ৰ'ব কেনে আছে। মজা, বঢ়িয়া বনাইছে দেখোন। বঢ়িয়া আছে। তেতিয়াহ'লে আজি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলো যেতিয়া, ইমান ধুনীয়া মাটনৰ গোন্ধ মানে লৈ ৰৈ থাকিব নোৱাৰো। এতিয়া মই খামহে। এতিয়া আমি পাকঘৰৰ পৰা বিদায় মাগিব লাগিব। আকৌ লগ পাম এটি নতুন খণ্ডত। শুভৰাত্ৰি। থেংক ইউ।